এয়া হৈছে কমনুখাম অৰুণাচল নামচাই ডিষ্ট্ৰিক্টত অৱস্থিত। স্থানীয় টাই খামতি ভাষাত ইয়াক কমনুখাম বুলি কোৱা হয়। এই সুন্দৰ দৃশ্যবোৰ দেখাৰ পিছত গম পাইছেই চাগে আমি আছোঁ নামচাই গল্ডেন পেগোডাত, যিটো পৰশুৰাম কুণ্ড গ'লে কাষতে পাই যায়। টাই খামতি ভাষাত কমনুখাম নামেৰে জনাজাত। এই ঠাই বহুত শান্তিপূৰ্ণ। যদি আপোনালোকে নাই যোৱা এপাক নিশ্চয় গৈ চাব। গৌতম বুদ্ধৰ সোণালী মূৰ্তি। এই গল্ডেন পেগোডা ব্ৰাহ্মী শৈলীৰ এটা বৌদ্ধ মন্দিৰ মঠ, যিটো 2010 চনত মুকলি কৰা হৈছিল। বৰ্তমান বিশ্ব ত্ৰিপিটক ফাউণ্ডেশ্যনে ইয়াক কমনুখামক ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ত্ৰিপিটক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। ইয়াৰ ভিতৰত বুদ্ধৰ এটা সুন্দৰ সোণালী মূৰ্তি আছে, যিটো নালন্দাৰ বুদ্ধৰ মূৰ্তিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এই অঞ্চলত টাই খামতি চিংপু জনগোষ্ঠীৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, পুথিভঁৰাল আৰু মঠো আছে। এই গল্ডেন পেগোডা পৰিচিত হয় শান্তি আৰু আধ্যাত্মিকতাৰ প্ৰতীক।